ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে ফাগুন মাহৰ ২৬ তাৰিখ আৰু ইংৰাজী ২০২৫ চনৰ মাৰ্চ মাহৰ ১১ তাৰিখ মঙ্গলবাৰ। আজি তিথি হৈছে শুক্লা দ্বাদশী তিথি আৰু শুক্লা দ্বাদশী তিথি থাকিব আজি ৰাতিপুৱা ৯:১৮ পৰ্যন্ত। তাৰপিছত শুক্লা ত্ৰয়োদশী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে অশ্লেষা নক্ষত্ৰ আৰু অশ্লেষা নক্ষত্ৰ থাকিব বুধবাৰে মধ্যৰাতি ২:৫৫ পৰ্যন্ত। তাৰপিছত মঘা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব কৰ্কট ৰাশি, বৃপ্ৰবৰ্ণ, দেৱাৰীগণ। মৰণত আজি দ্বিপদদোষ থাকিব। আজিৰ দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা ৮:২ পৰা ১০:২২ পৰ্যন্ত, আকৌ ১২:৪৩ পৰা ১:১৭ পৰ্যন্ত, আকৌ ১:৫০ পৰা ২:১৭ পৰ্যন্ত, আকৌ ৩:০৪ পৰা ৪:৩৮ পৰ্যন্ত, আকৌ ৫:২৫ পৰা ৬:১৪ পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা ৫:৪১ আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি ৫:২৫। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকসকলৰ আজি কিছুমান বিশেষ মানুহৰ ঘৰত আপুনি উপস্থিত হ'ব আৰু তেওঁলোকৰ সৈতে আপোনাৰ ধাৰণা বিনিময় কৰিলে আপোনাৰ ব্যক্তিগতভাৱে আপুনি ইতিবাচকতা অনুভৱ কৰিব। যথেষ্ট সময় ধৰি আপোনাৰ ব্যস্ততাৰ বাবে আপুনি আজি ভাগৰুৱা অনুভৱ কৰিব আৰু এই দিনটো আপুনি শান্তি আৰু নিশ্চিতৰে কটাবলৈ চেষ্টা কৰিব আৰু আপোনাৰ যিবোৰ কাম কৰিব সেইবোৰত আপুনি সম্পূৰ্ণ নিষ্ঠাৰে কৰিবলৈ যত্ন কৰিব। তাৰ ফলত আপুনি ভাল ৰিজাল্ট পাব আৰু ইয়াৰ ফলত আপুনি মানসিকভাৱেও কিছু ইতিবাচকতা অনুভৱ কৰিব। অহংকাৰ আৰু অতি আত্মবিশ্বাসৰ বাবে আপোনাৰ কামবোৰ নষ্ট হ'ব পাৰে, গতিকে আপুনি কামবোৰ ভালদৰে বিবেচনা কৰি কৰিবলৈ যত্ন কৰিব। যিকোনো গুৰুত্বপূৰ্ণ কৃতিত্ব আপোনাৰ আজি হেৰুৱাব পাৰে আপোনাৰ আত্মবিশ্বাসৰ ফলত, গতিকে আপোনাৰ আত্মবিশ্বাস আৰু আপোনাৰ যি অহংকাৰ বা ইগ' সেইবোৰ নিয়ন্ত্ৰণত ৰাখিবলৈ যত্ন কৰিব। সহজে আৰু ধৈৰ্যৰে আপুনি নিজৰ কামবোৰ সম্পন্ন কৰিবলৈ যত্ন কৰক আৰু ইয়াৰ ফলত আপুনি কামবোৰত কিছু সুফল পাব আৰু আপুনি আজি খৰচ বৃদ্ধি পাব আৰু সেইবোৰ আপুনি নিয়ন্ত্ৰণ কৰিবলৈ আপুনি সম্ভৱ নহ'ব। গতিকে আজি আপোনাৰ বাজেটত কিছু খেলিমেলিৰো সৃষ্টি হ'ব পাৰে। কৰ্মক্ষেত্ৰত উদ্ভাৱন আনিবলৈ হ'লে আপুনি নিয়ম বনাব লাগিব আৰু সেই অনুসৰি আপোনাৰ কৰ্মচাৰীসকলৰ মাজত চলাবলৈ যত্ন কৰক আৰু তেওঁলোকৰ সৈতে আপুনি অনুশাসন বজাই ৰাখিবলৈ তেওঁলোকক বুজাবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনাৰ ব্যৱসায়ত উন্নতি দেখা পাব। কোনো গুৰুত্বপূৰ্ণ নথি বা বস্তু হেৰাই যোৱা বা চুৰি হোৱাৰ আজি সম্ভাৱনা আছে, গতিকে আপোনাৰ নথি পত্ৰসমূহ ভালদৰে বা সুসংগঠিতভাৱে ৰাখিবলৈ যত্ন কৰিব। বহুজাতিক কোম্পানীত কাম কৰা লোকসকলৰো আজি বিশেষ কৃতিত্ব আহিব আৰু ইয়াৰ ফলত তেওঁলোকৰ কোম্পানীত সন্মান বৃদ্ধি পাব। আপোনাৰ পত্নী আৰু পৰিয়ালৰ সমৰ্থনে আজি আপোনাৰ সমস্যা সমাধান কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত ঘনিষ্ঠতা বৃদ্ধি পাব আৰু সকলো সদস্যৰ লগতে আপোনালোকে আজি ভালদৰে থাকিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কবোৰ আজি অধিক মজবুত হৈ পৰিব আৰু আপোনালোকে একেলগে লগ পোৱাৰো সুযোগ পাব, গতিকে আজি আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত ভাল প্ৰতিফলন দেখা পাব। কামৰ লগতে আজি শাৰীৰিক আৰু মানসিক বিশ্ৰামৰো আপোনাৰ প্ৰয়োজন আছে, গতিকে আপোনাৰ পচন্দৰ কাৰ্যকলাপত কিছু সময় কটাবলৈ যত্ন কৰক। ইয়াৰ ফলত আপুনি মানসিক আৰু শাৰীৰিকভাৱে কিছু সকাহ অনুভৱো কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে ১। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি প্ৰভাৱশালী লোকক লগ পোৱাৰ সুযোগ পালে আপুনি সেইবোৰ সুযোগ এৰি নিদিব। কিছু গুৰুত্বপূৰ্ণ তথ্য তেওঁলোকৰ পৰা আপুনি লাভ কৰিব পাৰিব আৰু ইয়াৰ ফলত আপোনাৰ আজি মানসিকভাৱে কিছু সকাহ অনুভৱো কৰিব। ঘৰৰ সংস্কাৰ বা পৰিৱৰ্তন সম্পৰ্কীয় বিষয়ত আজি কিছু আলোচনা হ'ব আৰু আপুনি অন্তৰেৰে আপোনাৰ পৰিয়ালৰ সকলো সদস্যৰ আৱশ্যকতাবোৰ পূৰণ কৰিবলৈ চেষ্টা কৰিব, যাৰ ফলত পৰিয়ালতো আপোনাৰ আজি কিছু সুনাম বৃদ্ধি পাব। যিকোনো লেনদেন বা ৰাজহুৱা লেনদেন কৰাৰ সময়ত নেতিবাচক শব্দ ব্যৱহাৰ কৰিলে আপোনাৰ ক্ষতি হ'ব পাৰে, গতিকে নিজৰ স্বভাৱত ইতিবাচকতা আনিব আৰু লগতে কথা কওঁতে কোমলতা বজাই ৰাখিব। পাৰিবাৰিক কাৰণত আজি আপোনাৰ সন্তানৰ পঢ়া শুনাৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে, গতিকে আপোনালোকে পাৰিবাৰিক ক্ষেত্ৰত যিকোনো ক্ষেত্ৰতে আপোনালোকে কাম কৰোঁতে আপোনাৰ সন্তানৰ কথা অলপ চিন্তা কৰিব, যাতে তেওঁলোকৰ পঢ়া শুনাত কোনো ধৰণৰ ক্ষতি নহয়। তেওঁলোকৰ লগত কিছু সময় আপুনি কটাওক আপোনাৰ সন্তানৰ লগত আৰু তেওঁলোকৰ যি সমস্যা আছে তেওঁলোকৰ সমস্যাৰ সমাধানৰ ক্ষেত্ৰত আপুনি আগভাগ লওক
আৰু অপ্ৰয়োজনীয় গতিবিধিৰ পৰাও আজি আপুনি আঁতৰত থাকিব। এনে কৰিলে আপোনালোকৰ কোনো ধৰণৰ বেয়া প্ৰভাৱ আজি নপৰে। কৰ্মক্ষেত্ৰত উন্নত ব্যৱস্থা বজাই ৰাখিবলৈ কৰ্মচাৰীৰ সৈতে আপুনি ভাল সমন্বয় বজাই ৰাখিব লাগিব, কাৰণ তেওঁলোকৰ যদি আপোনাৰ সমন্বয় ভাল নাথাকে তেনেহ'লে ব্যৱসায়িক ক্ষেত্ৰত কিছু লোকচান হোৱাৰো সম্ভাৱনা থাকিব। আপুনি যি লক্ষ্য নিৰ্ধাৰণ কৰিছে সেয়া আপোনাৰ সামৰ্থ্য আৰু কঠোৰ পৰিশ্ৰমৰ দ্বাৰাহে লাভ কৰিবলৈ সম্ভৱ হ'ব। গতিকে আপোনাৰ কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিবলৈ যত্ন কৰিব। কাৰ্যালয় সম্পৰ্কীয় কামত আজি আপোনাৰ বিশেষ অৱদান থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ উচ্চ বিষয়াও আপোনাক প্ৰশংসা কৰিব। স্বামী স্ত্ৰীৰ মাজত আজি মধুৰ সম্পৰ্ক থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশো এক সুন্দৰময় হৈ পৰিব আৰু আপোনালোকে কোনো পৰিয়ালৰ সদস্যক আজি সহায়ো কৰিব লগা হ'ব পাৰে। গতিকে তেওঁলোকৰ প্ৰতি আপুনি গুৰুত্ব দিব আৰু আপুনি আজি অতিৰিক্ত বৈবাহিক সম্পৰ্কৰ পৰা একেবাৰে আঁতৰত থাকিব। সেইবোৰত আপোনালোকে কোনো ধৰণৰ আগ্ৰহ প্ৰকাশ নকৰিব, অন্যথা আপোনাৰ পৰিয়াল ব্যৱস্থাটো ইয়াৰ পৰা প্ৰভাৱিত হ'ব আৰু সম্পৰ্কও বিনষ্ট হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি অলপ ধৈৰ্য ধৰিব লাগিব, কাৰণ অনিয়মিত ৰুটিন আৰু খাদ্যাভ্যাসে আপোনাৰ স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব। গতিকে দৈনন্দিন কাম কাজৰ লগতে আপোনাৰ খাদ্যাভ্যাসো আপুনি সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰিব লাগিব। আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আপুনি আজি আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি কিছুমান প্ৰত্যাহ্বান আহিব, কিন্তু আপুনি একেবাৰে এই প্ৰত্যাহ্বানৰ কাৰণে ভয় নকৰিব। আপুনি আগবাঢ়ি যাব, আপুনি দেখিব যে আপুনি এই ক্ষেত্ৰত সমাধান পাব। আপোনাৰ ৰুটিনৰ লগতে আপোনাৰ বিদেশৰ লগত জড়িত কিছু তথ্য পাব আৰু আপোনাৰ সামৰ্থ্য অনুযায়ী কিছু বিশেষ কাম সম্পূৰ্ণ কৰি আপুনি আজি সুখী অনুভৱ কৰিব, যাৰ ফলত আপোনাৰ কৰ্মস্পৃহা আৰু অধিক বৃদ্ধি পাব। ব্যস্ততাৰ সময়ত স্বাস্থ্য আৰু সম্পৰ্কৰ যত্ন লোৱাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। সম্পৰ্কত মধুৰতা বজাই ৰাখিবলৈ আপোনাৰ বিশেষ প্ৰচেষ্টাবোৰ প্ৰয়োজনীয় হ'ব। গতিকে আপোনাৰ প্ৰয়োজনীয় যি প্ৰচেষ্টা আছে সেইবোৰ অব্যাহত ৰাখিবলৈ যত্ন কৰিব। এই সময়ত আপোনাৰ অলাগতিয়াল কাম কাজত সময় নষ্ট নকৰিব, কাৰণ ইয়াৰ ফলত কোনো ধৰণৰ আপোনাৰ উপযুক্ত ফলাফল নাপায়। আৰু নিজৰ খৰচ নিয়ন্ত্ৰণত আজি অলপ গুৰুত্ব দিব, কাৰণ অপ্ৰয়োজনীয় বহু খৰচ আপোনাৰ আজি বৃদ্ধি পাব পাৰে। ব্যৱসায়িক কাম কাজ সংঘটিত হৈ থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত কিছু আজি ভাল প্ৰতিফলনো দেখা পাব। ব্যৱসায়ী মহিলাসকলৰ বাবে কৰ্মক্ষেত্ৰত চলি থকা সমস্যাই মানসিক চাপৰ সৃষ্টি কৰিব পাৰে। গতিকে কঠিন সময়ত অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো আপোনাৰ বাবে উপযুক্ত হ'ব আৰু ইয়াৰ ফলত আপোনাৰ যিবোৰ বাধা আছিলে সেইবোৰ নাইকিয়া হ'ব। নতুন কামৰ সৈতে জড়িত চলি থকা কাম কাজত স্থিৰতা থাকিব আৰু ইয়াৰ ফলত নিয়োজিত লোকসকলে বিষয়াৰ পৰাও আকাংক্ষিত তেওঁলোকে সহায় লাভ কৰিব। বৈবাহিক সম্পৰ্কত সমন্বয় বজাই ৰাখিবলৈ আজি চেষ্টা কৰক, কাৰণ আপোনালোকৰ ঘৰত কিছু প্ৰভাৱ পৰিব পাৰে। সেই প্ৰভাৱৰ ফলত আপোনালোকৰ সম্পৰ্কও বিনষ্ট কৰিব পাৰে। গতিকে আজি আপোনাৰ পৰিয়ালত কিছু সংযমতা বজাই ৰাখিবলৈ যত্ন কৰক আৰু সকলোৰে লগত একেলগে বহি আহাৰ গ্ৰহণ কৰিবলৈ যত্ন কৰিব। তেতিয়া দেখিব আপোনালোকৰ পৰিয়ালত পুনৰ মধুৰতা বৃদ্ধি পাব। এচিডিটিৰ পৰা আজি সকাহ পাবলৈ হ'লে আপুনি সুষম আহাৰ খাব লাগিব আৰু আয়ুৰ্বেদিক বস্তু সেৱন কৰিলে আপুনি আজি সুস্থ হৈ থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 7। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতকৰ আজি যিকোনো বিশেষ কামত কৰা প্ৰচেষ্টা আপোনাৰ সফল হ'ব আৰু যদি আপুনি ভূমি বা বাহন কিনাৰ সৈতে জড়িত কোনো কাৰ্যবিধি চলাই আছিলে তেনেহ'লে সেয়া আজি আপুনি সম্পূৰ্ণ কৰিব পাৰিব আৰু আপোনাৰ কামবোৰো আপোনাৰ পদ্ধতিগতভাৱে সম্পন্ন হ'ব আৰু ইয়াৰ ফলত আপুনি আজি মানসিকভাৱে সকাহ অনুভৱ কৰিব পাৰিব। কোনো ধৰ্মীয় স্থান ভ্ৰমণৰ পৰিকল্পনা আজি আপোনালোকৰ বাবে ভাল হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালৰ সকলো সদস্যৰ মাজতে আপোনালোকৰ শান্তি বিৰাজ কৰিব। পৰিয়ালৰ কোনো সদস্যৰ বিবাহিত জীৱনত অশান্তি আহিব পাৰে আৰু ইয়াৰ ফলত পৰিয়ালত উত্তেজনাও সৃষ্টি হ'ব পাৰে। গতিকে আপোনালোকে সকলোৱে মিলি আপোনালোকে আলোচনাৰ মাধ্যমেৰে এইবোৰ ক্ষেত্ৰত অলপ সমাধান কৰিবলৈ যত্ন কৰিব। আপোনালোকৰ পৰামৰ্শ আৰু সহযোগিতাই পৰিস্থিতি বহু পৰিমাণে আপোনালোকে নিয়ন্ত্ৰিত কৰিব পাৰিব। পৰিৱৰ্তনৰ লগত জড়িত যিকোনো পৰিকল্পনা এতিয়াৰ বাবে স্থগিত কৰি ৰাখক, কাৰণ বৰ্তমান সময়ত আপোনাৰ কোনো ধৰণৰ ঘৰৰ পৰিৱৰ্তন কৰাৰ প্ৰয়োজনীয়তা নাই। ব্যৱসায়ত চলি থকা যিবোৰ সমস্যা আছে সেইবোৰ দূৰ কৰিবলৈ হ'লে আজি অধিক কঠোৰ পৰিশ্ৰম কৰিব লাগিব। তাৰ ফলতহে আপুনি আজি ব্যৱসায়িক ক্ষেত্ৰত ভাল প্ৰতিফলন দেখা পাব। কৰ সম্পৰ্কীয় কাগজ পত্ৰ সম্পূৰ্ণ কৰি ৰাখক, কাৰণ ইয়াৰ ফলত আপোনালোকৰ কিছু বেয়া প্ৰভাৱ পৰিব পাৰে। এজন ৰাজনীতিবিদৰ পৰাও আপুনি উপযুক্ত আজি সমৰ্থন পাব আৰু ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰখনত কিছু গতি লাভ কৰিব। নিয়োজিত লোকসকলৰ চাকৰিত আজি আপোনাৰ লক্ষ্যত উপনীত হ'ব পাৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ বিষয়েও আপোনালোকক প্ৰশংসা কৰিব।
পৰিয়ালৰ সদস্যৰ পৰা সহযোগিতা পাব আৰু ইয়াৰ ফলত আপোনালোকৰ কামত কিছু সহায়ো লাভ কৰিব। যুৱক যুৱতীসকলে তেওঁলোকৰ প্ৰেমৰ প্ৰতি মান্য আৰু গুৰুতৰ হৈ থাকিলে তেওঁলোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব। ঘৰৰ এজন জ্যেষ্ঠ ব্যক্তিৰ স্বাস্থ্যৰ বিশেষ যত্ন লোৱাৰ আজি প্ৰয়োজন আছে। তেওঁলোকৰ উচিত চিকিৎসা গ্ৰহণ কৰোৱাটো আপোনাৰ কৰ্তব্য হ'ব। স্বাস্থ্য সম্পৰ্কীয় নিয়ম নীতিসমূহ পালন কৰি দৈনন্দিন কাম কাজত অন্তৰ্ভুক্ত কৰাটো নিশ্চিত কৰিব। ইয়াৰ ফলত আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি গ্ৰহৰ অৱস্থান অনুকূল হৈ আছে। আপুনি অভিজ্ঞ আৰু বয়সস্থ লোকৰ লগত অধিক সময় কটাওক। আপোনাৰ জীৱনত ইতিবাচকতা শিকিব পাৰিব। সন্তানৰ কেৰিয়াৰ সম্পৰ্কীয় কাম কাজৰ ওপৰতো আজি আপোনাৰ আলোচনা হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ সন্তানেও আজি কিছু আত্মবিশ্বাসী অনুভৱ কৰিব। আনৰ বিষয়ত আপুনি বেছি অনুশাসন আৰু বাধা আৰোপ নকৰিব, কিয়নো ইয়াৰ ফলত আপোনাৰ মানুহৰ লগত সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে যিমান পাৰে আপুনি স্বাধীনতা দিবলৈ যত্ন কৰিব। ওচৰ চুবুৰীয়াৰ সৈতে আপোনাৰ সম্পৰ্ক অৱনতি ঘটিবলৈ নিদিব, কাৰণ বৰ্তমান সময়ত আপোনাৰ সম্পৰ্ক বিনষ্ট হ'লে আপোনাৰ ক্ষতি হ'ব পাৰে। গতিকে তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ হ'লে আপোনাৰ স্বভাৱত কিছু কোমলতা বজাই ৰাখিব আৰু সময় অনুসৰি আপোনাৰ নিজৰ আচৰণ আৰু দৈনন্দিন কাম কাজত পৰিৱৰ্তন কৰাটো আপোনাৰ বাবে ভাল আৰু লাভজনক হ'ব। আজি গুৰুত্বপূৰ্ণ ব্যৱসায়িক কামত কিছু বাধা আহিব পাৰে, যাৰ বাবে বহু সমস্যাও আপুনি অনুভৱ কৰিব। গতিকে এই ক্ষেত্ৰত আপুনি নাৰ্ভাছ হোৱাৰ পৰিৱৰ্তে সাহস আৰু আপুনি উদ্যমতাৰে কাম কৰিবলৈ যত্ন কৰক। যিবোৰ সমস্যা দেখা পাইছিলে সেইবোৰ আপুনি নিশ্চিতভাৱে সমাধান কৰিবলৈ আপুনি সক্ষম হ'ব। নিয়োজিত লোকসকলৰ কাৰ্যালয়ত ইতিবাচক পৰিৱেশৰ সৃষ্টি হ'ব। লগতে সময়মতে আপোনালোকে কামসমূহ সম্পূৰ্ণ কৰিব পাৰিব, যাৰ ফলত আপোনালোকে আজি মানসিকভাৱেও কিছু সকাহ অনুভৱ কৰিব। বিবাহিত সম্পৰ্কত মধুৰতা আহিব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখা যায় আৰু আপোনালোকৰ পৰিয়ালতো আজি অনুশাসন বজাই ৰাখিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত আৱেগিক আঘাতৰ বাবে দূৰত্ব বৃদ্ধি পাব পাৰে। গতিকে আপোনালোকে ইজনে সিজনৰ প্ৰতি বিশ্বাস ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। আজি আপুনি যন্ত্ৰপাতি ব্যৱহাৰ কৰাৰ সময়ত অলপ সাৱধান হ'ব লাগিব, কাৰণ ৰিস্কি কামৰ পৰা আজি আঁতৰত নাথাকিলে দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা থাকিব। গতিকে আজি অলপ সুসংগঠিত হৈ থাকিবলৈ যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নাম্বাৰ হৈছে 7। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি নিজৰ সামৰ্থ্যৰ ওপৰত আস্থা ৰাখি চলক। কাৰো পৰা সহায় আশা নকৰাকৈ নিজৰ কাম নিজে কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনাৰ কোনো ধৰণৰ মানসিক চাপ নাহে, বৰঞ্চ আপুনি আপোনাৰ লক্ষ্যত আপুনি উপস্থিত হ'বলৈ সক্ষম হ'ব। গতিকে কাকো আপুনি বিশ্বাসত নল'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ যি পৰামৰ্শ হ'ব, যি সিদ্ধান্ত হ'ব, সেইবোৰ নিজে আৰু গুৰুত্ব সহকাৰে কৰিবলৈ যত্ন কৰিব। আপুনি উন্নত ফলাফল লাভ কৰিব। উৎকৃষ্ট চিন্তা প্ৰক্ৰিয়া আৰু দৈনন্দিন ৰুটিনে আজি আপোনাৰ ব্যক্তিত্ব বৃদ্ধি কৰিব। গতিকে আপোনাৰ ব্যক্তিত্বৰ ওপৰতো আপুনি আজি ফ'কাছ কৰিব লাগিব। নেতিবাচক চিন্তাক অধিপত্য বিস্তাৰ কৰিব নিদিব, নহ'লে আপোনাৰ কাম কৰাৰ ক্ষমতাত প্ৰভাৱ পৰিব পাৰে। গতিকে কোনো ধৰণৰ বেয়া চিন্তাক আজি আপুনি ঠাই নিদিব। আৰু লগতে আজি আপুনি ধনৰ লেনদেনৰ বাবে আপোনাৰ পাৰস্পৰিক সম্পৰ্ক নষ্ট হ'ব পাৰে। গতিকে আপুনি আজি লেনদেন কৰাৰ সময়ত ধৈৰ্য আৰু সংযমতা বজাই ৰাখিব। আৰু মানসিক শান্তি আৰু শিথিলতাৰ বাবে আধ্যাত্মিক স্থানত বা ধ্যান ধাৰণা কৰিলে আপোনাৰ আজি কিছু ভাল ফলাফল লাভ কৰিব। আৰু আপুনি দৈনন্দিন কাৰ্যকলাপৰ লগতে কিছু সময় আপুনি নিজৰ ভাল লগা কাৰ্যকলাপতো অতিবাহিত কৰিবলৈ যত্ন কৰক। অংশীদাৰিত্ব ব্যৱসায়ত আজি সমন্বয়ৰ অভাৱৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে, যাৰ ফলত আপোনালোকৰ ব্যৱসায়ত কিছু নেতিবাচক পৰিস্থিতিৰ সৃষ্টি হ'ব। ৰাজহুৱা লেনদেন, গ্লেমাৰ আৰু কম্পিউটাৰ আদিৰ লগত জড়িত ক্ষেত্ৰতো উৎকৃষ্ট পৰিস্থিতিয়ে বিৰাজ কৰিব। গতিকে যিসকলে এইবোৰ ক্ষেত্ৰত জড়িত হৈ আছে তেওঁলোকে অধিক মনোনিৱেশ কৰাটো ভাল হ'ব। বৈদেশিক বাণিজ্য লাভজনক অৱস্থাত থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ কিছু উন্নতি দেখা পাব। কিছুমান চৰকাৰী ভ্ৰমণ পৰিকল্পনা আজি হ'ব, যিটো আপোনালোকৰ বাবে লাভজনক বুলিও প্ৰমাণিত হ'ব। গতিকে কোনো ধৰণৰ ভ্ৰমণ আজি আওকাণ নকৰিব। বিবাহিত জীৱন সুখী আৰু সংগঠিত হ'ব। ঘৰ আৰু ব্যৱসায়ৰ মাজত আপুনি সঠিক সমন্বয় বজাই ৰাখিবলৈ হ'লে পৰিয়ালৰ সদস্যৰ পৰা সহায় ল'ব লাগিব। গতিকে আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ যত্ন কৰিব। স্বাস্থ্য আজি ভালে দেখা গৈছে। স্বাস্থ্যৰ প্ৰতি অসাৱধান নহ'ব আৰু বতৰৰ লগত খাপ খোৱাকৈ ৰুটিন বজাই ৰাখিব। ইয়াৰ ফলত আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নাম্বাৰ হৈছে 2। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাত আপুনি আজি আপোনাৰ পিতৃৰ বা পিতৃ সদৃশ ব্যক্তিৰ পৰা সহায় লাভ কৰিব আৰু ইয়াৰ ফলত আপোনাৰ আজি কিছু ব্যক্তিত্বও পৰিৱৰ্তন হ'ব। সামাজিক ক্ষেত্ৰতো আজি আপুনি কিছু অৱদান আগবঢ়াবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনাৰ সন্মান বৃদ্ধি পাব। দুপৰীয়া
সামাজিক আৰু ধৰ্মীয় কাম-কাজত কিছু সময় অতিবাহিত কৰক যিয়ে আপোনাক আধ্যাত্মিক অভিজ্ঞতাও প্ৰদান কৰিব। যদি আপুনি কোনো ব্যক্তিগত সমস্যাৰ সন্মুখীন হৈছে তেনেহ'লে আপুনি কাৰোবাৰ পৰা সহায় ল'লে এই ক্ষেত্ৰত নিশ্চিতভাৱে আপুনি সমাধান পাব। আৰু এই সময়ত আপুনি ধৈৰ্য আৰু সংযমতা বজাই ৰাখিব, কাৰণ বৰ্তমান সময় আপুনি ধৈৰ্য ধৰাৰ সময় হ'ব, গতিকে কোনো ধৰণৰ খৰখেদা কৰাৰ পৰা বিৰত থাকিব। বৰ্তমান সময়ত আপুনি আপোনাৰ কঠোৰ পৰিশ্ৰমৰ আকাংক্ষিত ফল নাপাব পাৰে, কিন্তু অধৈৰ্য হৈ নপৰিব, আপুনি পুনৰ প্ৰচেষ্টা কৰাটো আপোনাৰ বাবে ভাল হ'ব। শ্বেয়াৰ মাৰ্কেটৰ সৈতে জড়িত লোকসকলে আজি কিছু ইতিবাচক ইংগিত পাব, গতিকে তেওঁলোকৰ এই ক্ষেত্ৰত বিনিয়োগ কৰাটো আজিৰ বাবে ভাল হ'ব। কিন্তু বিনিয়োগ কৰাৰ পূৰ্বে আপোনালোকে ভাল বেয়া দুয়োটা দিশ বিবেচনা কৰিহে কৰিব। ৰিয়েল ষ্টেট সম্পৰ্কীয় ব্যৱসায়ত আজি আপোনাৰ ডাঙৰ ডাঙৰ চুক্তি হোৱাৰো সম্ভাৱনা আছে, গতিকে এই ক্ষেত্ৰত আপুনি সম্পূৰ্ণ মনোনিৱেশ কৰি ৰাখক। চৰকাৰী বিষয়াসকলে আজি কোনো ধৰণৰ প্ৰলোভনৰ বলি হোৱা উচিত নহ'ব, অন্যথা তেওঁলোকৰ কিছু নেতিবাচক পৰিস্থিতিৰ সৃষ্টি হ'ব আৰু যিবোৰ আপোনাৰ বাবে ক্ষতিকাৰক হ'ব। নেতিবাচক মানুহৰ পৰা আজি আপুনি আঁতৰত থাকক, আপোনাৰ পৰিয়ালৰ প্ৰতি মনোযোগ দিয়ক, কাৰণ বৰ্তমান সময়ত আপোনাৰ পৰিয়ালত যদি অন্য ব্যক্তিৰ হস্তক্ষেপ হয় তেনেহ'লে পৰিয়াল ব্যৱস্থাটো বিনষ্ট হ'ব পাৰে। গতিকে আজি পৰিয়ালত অলপ সময় দি তেওঁলোকৰ সৈতে ভাল সময় কটাবলৈ যত্ন কৰক। আৰু বিপৰীত লিংগৰ লোকসকলৰ প্ৰতি যুৱক যুৱতীসকল আকৰ্ষিত হ'ব পাৰে, গতিকে এই ক্ষেত্ৰতো সাৱধান হ'ব লাগিব। আজি আপোনাৰ স্বাস্থ্যত সৰু সৰু সমস্যা আহিব পাৰে, গতিকে যোগ আৰু ধ্যান ধাৰণাৰ দৰে কাম কাজক আপোনাৰ দৈনন্দিন কাম কাজৰ অংশ হিচাপে গঢ়ি তোলক। ইয়াৰ ফলত আপুনি শাৰীৰিক আৰু মানসিকভাৱে আনন্দময় অনুভৱ কৰিব আৰু লগতে সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 5। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি কিছুমান ৰাজনৈতিক বা সামাজিক কামত নিজৰ উপস্থিতি অনুভৱ কৰাওক। ইয়াৰ দ্বাৰা আপোনাৰ অধিপত্য প্ৰতিষ্ঠা হ'ব আৰু আপোনাৰ জনপ্ৰিয়তা বৃদ্ধি পাব। ভৱিষ্যতে আনুষংগিক কামত ছাত্ৰ ছাত্ৰীসকল আৰু যুৱক যুৱতীসকলে নিশ্চিতভাৱে সফলতা লাভ কৰাৰ সম্ভাৱনা আছে, গতিকে এইবোৰ কামতো তেওঁলোকে আগ্ৰহ প্ৰকাশ কৰাটো ভাল হ'ব। যদি আপুনি আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফলাফল দেৰিকৈ পায় তেনেহ'লে চিন্তা নকৰিব আৰু সঠিক সময়ৰ বাবে অপেক্ষা কৰিবলৈ যত্ন কৰক। কোনো চৰকাৰী কাম অসম্পূৰ্ণ কৰি নাৰাখিব আজি, অন্যথা আপোনাৰ বিৰুদ্ধে কিছু ব্যৱস্থা গ্ৰহণ কৰিবও পাৰে। আৰু আজি আপুনি ইগ' আৰু খং নিয়ন্ত্ৰণ কৰি চলিব, অন্যথা বাদ বিবাদৰ পৰিস্থিতিৰো সম্ভাৱনা অধিক। ব্যৱসায়িক ক্ষেত্ৰত নতুন কাম আৰম্ভ কৰিবলৈ এইটো ভাল সময়, গতিকে আপুনি ইয়াত সফলতা লাভ কৰিবলৈ হ'লে আপুনি কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখক। আৰু কোনো ধৰণৰ ৰিস্কি বিনিয়োগৰ পৰা আজি আঁতৰত থাকক, কাৰণ আজি আপোনাৰ বিনিয়োগৰ ক্ষেত্ৰত কিছু বেয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে। কৰ্মক্ষেত্ৰত আপোনাৰ কৰ্মচাৰীসকলৰ লগত কিবা ভুলৰ বাবে বিবাদৰ পৰিস্থিতি হ'ব পাৰে, গতিকে তেওঁলোকৰ সৈতে কোনো ধৰণৰ ভুল বুজাবুজিৰ সৃষ্টি হ'বলৈ নিদিব আৰু তেওঁলোকৰ কৰ্মস্পৃহা বৃদ্ধি কৰিবলৈ হ'লে তেওঁলোকৰ লগত ভাল সম্পৰ্ক গঢ়ি তুলিব। আপোনালোকৰ বুজাবুজিৰ ফলত আজি ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকে উন্নতি দেখিবলৈ সক্ষম হ'ব। পৰিয়াল আৰু পৰিৱেশ মৰম আৰু সুখেৰে ভৰি পৰিব আৰু ইয়াৰ ফলত আজি পৰিয়ালতো আপুনি ভাল প্ৰতিফলন দেখা পাব। ভুল বুজাবুজিয়ে প্ৰেমৰ সম্পৰ্কত দূৰত্বৰ সৃষ্টি কৰিব পাৰে, গতিকে ইজনে সিজনৰ প্ৰতি বিশ্বাস ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। অত্যাধিক কামৰ বোজাৰ বাবে আজি আপোনাৰ শাৰীৰিক আৰু মানসিক অৱসাদ আহিব পাৰে, গতিকে আপোনাৰ স্বাস্থ্যক আওকাণ কৰিলে আজি আপোনাৰ সমস্যা বৃদ্ধি পাব পাৰে। গতিকে সাৱধান হৈ চলক আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাৰ চেষ্টা কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 8। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি যদি কোনো পুৰণি অভিযোগ চলি আছে তেনেহ'লে সেইবোৰৰ সমাধানৰ বাবে এইটো এটা ভাল সুযোগ, গতিকে আপুনি এই সুযোগ আপুনি গ্ৰহণ কৰিবলৈ যত্ন কৰক। বাকী থকা বা ঋণ লোৱা পে'মেণ্ট আজি লাভ কৰিলে আজি আপুনি মানসিক চাপৰ পৰা উপশম পাব। আপুনি আপোনাৰ ব্যক্তিত্ব আৰু অধিক বৃদ্ধি কৰিবলৈ আজি চেষ্টা চলাওক, ইয়াৰ ফলত মানুহ আজি আপোনাৰ ওপৰত প্ৰভাৱিত হ'ব। ল'ৰা ছোৱালীৰ অনুভৱবোৰ বুজি পোৱা আৰু তেওঁলোকৰ কাম কাজক সহায় কৰিলে তেওঁলোকে আত্মবিশ্বাস অনুভৱ কৰিব আৰু তেওঁলোকে আগুৱাই যাবলৈ সফল হ'ব। বিৰোধীয়ে আপোনাৰ বাবে কিছু সমস্যাৰ সৃষ্টি কৰিব পাৰে, গতিকে সেইবোৰ কেনেকৈ জয় কৰিব পাৰি সেয়া আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব, গতিকে তেওঁলোকৰ কাৰ্যকলাপক একেবাৰে আওকাণ নকৰিব। আৰু এই সময়ত যুৱক যুৱতীসকলৰ বহু পৰিকল্পনা আছে, যদিও সেইবোৰ কাৰ্যকৰী কৰাটো তেওঁলোকৰ বাবে কঠিন হ'ব পাৰে, সেইবাবে তেওঁলোকে মনোবল বজাই ৰাখিবলৈ যত্ন কৰিব লাগিব। আপোনাৰ ক্ষমতাতকৈ আজি অধিক কামৰ বোজা নল'ব, অন্যথা আপোনাৰ শাৰীৰিক অৱসাদ আহিব পাৰে। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ সময় অনুকূল হৈ আছে, নিয়োজিত লোকসকলে হয়তো কিছু ভাল খবৰ পাব পাৰে, গতিকে তেওঁলোকে বিষয়ৰ সৈতে ভাল সম্পৰ্ক বজাই ৰখাটো তেওঁলোকৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। বিশৃংখল ব্যৱসায়িক কাৰ্যকলাপত শৃংখলা অনাৰ বাবে আপোনাৰ প্ৰচেষ্টা সফল হ'ব, মাত্ৰ পৰিকল্পিতভাৱে আপোনাৰ কামবোৰ কৰিব লাগিব। কৰ্মচাৰীৰ সহায়ো আপোনাৰ উপলব্ধ হ'ব। কোনো বিষয়ক লৈ পৰিয়ালৰ সদস্যৰ মাজত কিছু বিসংগতিৰ সৃষ্টি হ'ব পাৰে, গতিকে শান্তিপূৰ্ণভাৱে সমাধান বিচাৰিবলৈ যত্ন কৰিব।
প্ৰেমৰ সম্পৰ্কবোৰো আজি কিছু ঘনিষ্ঠতা দেখা যাব। বিপদজনক কামত আজি একেবাৰে আগ্ৰহ প্ৰকাশ নকৰিব, গতিকে আজি গাড়ীখন আপুনি সাৱধানে চলাব, কাৰণ তাত পৰি বা আঘাত পোৱাৰ সম্ভাৱনা অধিক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি আপুনি কিছুমান বিশেষ ব্যক্তিক লগ পোৱাৰ সুযোগ পাব, যাৰ ফলত আপুনি নতুন তথ্য লাভ কৰিব পাৰিব আৰু সেইবোৰ আপোনাৰ ব্যক্তিগত কামৰ বাবেও গুৰুত্বপূৰ্ণ হ'ব। পৰিকল্পিতভাৱে নিজৰ কাম সংশোধিত কৰি ৰাখিব আৰু যুৱক যুৱতীসকলে তেওঁলোকৰ প্ৰচেষ্টা অনুসৰি উন্নত ফলাফল লাভ কৰিব পাৰিব আৰু কিছুমান সমস্যাৰো সমাধান হোৱা যেন লাগিব। গতিকে আজিৰ দিনটো আপোনাৰ সুখেৰে পাৰ হ'ব। নিজৰ সামৰ্থ্য আৰু কঠোৰ পৰিশ্ৰমৰ ওপৰত বিশ্বাস ৰাখি চলক। কাকো বেছি বিশ্বাস কৰাটো এই সময়ৰ বাবে উপযুক্ত নহয়, গতিকে নিজকে বিশ্বাসত ৰাখিবলৈ যত্ন কৰিব। বজাৰ কৰিবলৈ যোৱাৰ পৰা বিৰত থাকক, কাৰণ আপুনি আপোনাৰ সময় আৰু ধন অপচয় কৰাৰ বাহিৰে একো লাভ কৰিব নোৱাৰিব আৰু অত্যাধিক কামৰ বোজাৰ বাবে মহিলাসকলে কিছু সমস্যাৰো সন্মুখীন হ'ব পাৰে, গতিকে তেওঁলোকে পৰিয়ালৰ সদস্য বা সহকৰ্মীৰ পৰা সহায় লোৱাটো এই ক্ষেত্ৰত ভাল হ'ব। ব্যৱসায়ত সম্প্ৰসাৰণৰ পৰিকল্পনাৰ কাম আৰম্ভ হ'ব। আপোনাৰ প্ৰতিদ্বন্দ্বীয়ে আপোনাৰ লক্ষ্যৰ পৰা আপোনাক বিচলিত কৰিবলৈ চেষ্টা কৰিব পাৰে, গতিকে তেওঁলোকৰ কাৰ্যকলাপৰ ওপৰতো আপুনি নজৰ ৰাখিব লাগিব। নিজৰ কামত মনোনিৱেশ কৰি থাকিলে আপুনি কেৱল সফলতাই পাব, গতিকে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত অধিক মনোনিৱেশ কৰক। কৰ্মক্ষেত্ৰত স্থবিৰ হৈ পৰা প্ৰকল্পটোৱে আজি গতি লাভ কৰিব, যাৰ ফলত আপোনালোকৰ কৰ্মক্ষেত্ৰতো আজি ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। বিবাহিত জীৱন আজি সুখী হ'ব আৰু ঘৰতে আপুনি সুখেৰে সময় পাৰ কৰিব পাৰিব। প্ৰেমৰ সম্পৰ্কটো আজি আপোনাৰ প্ৰেমৰ সংগীৰ সৈতে ক'ৰবালৈ যোৱাৰ সুযোগ পাব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত কিছু ঘনিষ্ঠতাও দেখা যাব। নেতিবাচক চিন্তাই আজি আপোনাৰ ওপৰত অধিপত্য বিস্তাৰ কৰিব পাৰে, গতিকে নেতিবাচক মানুহৰ পৰা দূৰত্ব বজাই ৰাখক আৰু যিবোৰ আপোনাৰ কামে আপোনাক মানসিক সুখ প্ৰদান কৰে সেইবোৰ কাম কৰিবলৈ যত্ন কৰিব। ইয়াৰ প্ৰভাৱ আপোনাৰ কাম কৰাৰ ক্ষমতাটো পৰিব আৰু আপুনি আগুৱাই যাবলৈও সফল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি দিনৰ আৰম্ভণিতে নিজৰ গুৰুত্বপূৰ্ণ কামবোৰ পৰিকল্পনা কৰি কৰক। ইয়াৰ ফলত আপুনি নিৰ্দিষ্ট উদ্দেশ্যত লাভ কৰিব আৰু নিজৰ সামৰ্থ্য প্ৰদৰ্শনৰো আজি সুযোগ পাব আৰু এই সুযোগ আপুনি এৰি নিদিব। লগতে ঘৰৰ ৰক্ষণাবেক্ষণৰ উন্নতিৰ বাবেও আপুনি কাম কৰাৰ যত্ন কৰক। ইয়াৰ ফলত আপোনাৰ ঘৰখন ইতিবাচক হ'ব। দৈনন্দিন ব্যস্ততা আৰু মানসিক চাপৰ পৰা সকাহ পাবলৈ নিশ্চিতভাৱে কিছু সময় আত্মচিন্তা আৰু নিসংগতাত কটাবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনাৰ মনত যিবোৰ সমস্যাৰ সৃষ্টি হৈছে সেইবোৰৰো আপুনি সমাধান লাভ কৰিব। পৰিয়ালৰ কোনো সদস্যৰ নেতিবাচক কাৰ্যকলাপৰ বাবে আপোনাৰ কিছু চিন্তা হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত আপোনাৰ পৰিয়ালৰ যিসকল জ্যেষ্ঠ সদস্য আছে তেওঁলোকৰ লগত কথা বতৰা পাতক। ইয়াৰ ফলত আপোনাৰ উচিত সমাধান ওলাই আহিব আৰু লগতে নিজৰ ব্যক্তিত্ব উন্নত কৰাৰ ক্ষেত্ৰতো মনোনিৱেশ কৰক। ব্যৱসায়ত লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু সফলতা লাভ কৰিবলৈ হ'লে কৰ্মক্ষেত্ৰত নতুন কৌশল ৰচনা কৰিব লাগিব, গতিকে এই ক্ষেত্ৰত আপোনাৰ কৰ্মচাৰীসকলক লগত লৈ এই ক্ষেত্ৰত আগবাঢ়ক। আমদানি ৰপ্তানি ব্যৱসায়ত আজি বেছি বিনিয়োগ নকৰিব, নহ'লে আপোনাৰ ধন আবদ্ধ হৈ পৰিব পাৰে, গতিকে এই ক্ষেত্ৰত অলপ আজি সতৰ্ক হ'ব। আজি কোনো নতুন কাম আৰম্ভ কৰাৰ পৰিৱৰ্তে বৰ্তমানৰ ব্যৱসায়তে গুৰুত্ব দিয়ক, ইয়াতে আপোনাৰ সুফল দিব। পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকলৰ সহায় আৰু আশীৰ্বাদে আজি আপোনাৰ পাৰিবাৰিক জীৱন সুখী হৈ থাকিব আৰু ইয়াৰ ফলত আপুনি পৰিয়ালত আজি কিছু ভাল সময়ো পাৰ কৰিব পাৰিব। প্ৰেমৰ সম্পৰ্কটো ঘনিষ্ঠতা বৃদ্ধি পাব আৰু ইয়াৰ ফলত আপোনালোকৰ সংগীৰ সৈতে আপোনালোকৰ আত্মবিশ্বাসো বৃদ্ধি পাব। গাঁঠি আৰু আঁঠুৰ বিষৰ সমস্যা আজি বৃদ্ধি পাব, গতিকে গধুৰ আৰু গেষ্ট্ৰিক হোৱা খাদ্য খোৱাৰ পৰা বিৰত থাকিব আৰু নিয়মিত ব্যায়াম কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপুনি সুস্থ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 2। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি আপোনাৰ সন্তানৰ ভৱিষ্যতৰ বাবে কিছু নতুন পৰিকল্পনা কৰিব, যিটো ভৱিষ্যতৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত হ'ব। আপোনাৰ কামৰ নতুন ৰূপ দিবলৈ কিছুমান সৃষ্টিশীল কামত আপুনি আজি আগ্ৰহী হ'ব, যাৰ ফলত আপোনাৰ আজি স্বভাৱতো নতুনত্ব দেখা পাব। বিবাহৰ যোগ্যসকলৰ বাবে এটা ভাল প্ৰস্তাৱ আহিব, যাৰ ফলত আপোনালোকৰ ঘৰুৱা পৰিৱেশো ভাল হৈ পৰিব আৰু আনন্দৰ সৃষ্টি হ'ব। বন্ধু বান্ধৱীৰ লগত পৰস্পৰ বিৰোধী পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত অলপ সাৱধান হ'ব আৰু তেওঁলোকৰ সৈতে ভাল কথা বতৰা পাতিবলৈ যত্ন কৰিব। নেতিবাচক পৰিস্থিতিত আপুনি ধৈৰ্য হেৰুৱাব নালাগে, মনোবল মজবুত কৰি ৰাখক। আপুনি সেই পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ আপোনাক সহায় কৰিব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত ব্যস্ত হৈ থাকিব, গতিকে সামান্যতম গাফিলতিয়ে তেওঁলোকৰ পৰীক্ষাৰ ফলাফলত প্ৰভাৱ পেলাব পাৰে, গতিকে এইবোৰ ক্ষেত্ৰত অলপ সতৰ্কতাৰে আপোনালোকে আগবাঢ়িব।
কৰ্মক্ষেত্ৰত কৰা কষ্ট অনুযায়ী ভাল ফলাফল লাভ কৰিব। আপুনি লোৱা সিদ্ধান্তবোৰে সঠিক বুলি প্ৰমাণিত হ'ব। গতিকে আজি অন্য ব্যক্তিৰ আপুনি পৰামৰ্শ ৰূপায়ণ কৰিবলৈ যত্ন নকৰিব। চৰকাৰী ফাইল আৰু কাগজৰ কামসমূহ সম্পূৰ্ণ কৰি ৰাখক, অন্যথা জৰিমনা হ'ব পাৰে। বেংকিং খণ্ডৰ সৈতে জড়িত লোকসকলে নিজৰ ক্লায়েণ্টৰ সৈতে ভাল আচৰণ কৰিব লাগিব, নহ'লে তেওঁলোকৰ কিছু নেতিবাচক পৰিস্থিতিৰো সৃষ্টি হ'ব পাৰে। ব্যস্ত থকাৰ পিছতো বিবাহিত জীৱনৰ বাবে সময় উলিওৱাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। গতিকে আজি আপুনি পৰিয়ালত কিছু সময় দিয়ক। ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত ঘনিষ্ঠতা দেখা পাব আৰু আপুনি পৰিয়াল ব্যৱস্থাটো ভালদৰে চলাবলৈ সক্ষম হ'ব। ঘৰত থকা ব্যৱস্থাবোৰো উপযুক্ত হ'ব ইয়াৰ ফলত। আজি আপোনাৰ খাদ্যৰ বিশেষ যত্ন লওক, কাৰণ ডিঙিত কিছু সংক্ৰমণ আৰু জ্বৰৰ দৰে অনুভৱ কৰিব পাৰে। গতিকে অসাৱধান নহৈ উচিত চিকিৎসা গ্ৰহণ কৰক আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে মেৰুন আৰু লাকি নাম্বাৰ হৈছে 3। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।